আজি নিৰ্বাচনী সভাত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টি আসন গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনাইছো। কেইবাদিন যাবত আমাৰ যিটো সমাগত নিৰ্বাচন বিধানসভা নিৰ্বাচনী অলপ মানে ৰাইজৰ লগত মত বিনিময় কৰা বা এইটো এটা প্ৰক্ৰিয়া আৰু বিশেষকৈ আমাৰ অসম চৰকাৰৰ দিয়া যিবিলাক অনুদানবিলাক আছিল ৰাইজে মনে মনে থিৰাং কৰি থৈছে 9 এপ্ৰিল কেতিয়া হ'ব আৰু ভাৰতীয় জনতা পাৰ্টি প্ৰথম শ্ৰেণীত ভোট দি পেলাই লামডিং সমষ্টিৰ প্ৰাৰ্থীক বিপুলভাৱে জয়যুক্ত কৰাব। তথাপি এইটো আমাৰ এটা হোমৱৰ্ক ৰাইজৰ লগত লগ ধৰিব লাগে। গোটেই বছৰটো আমাৰ এইটোৱেই কাম। ভাৰতীয় জনতা পাৰ্টিৰ মূল মন্ত্ৰ হ'ল সেৱাই সংগঠন। সেই নিমিত্তে আজি ইয়াত আহিলোঁ আৰু ৰাইজৰ লগ ধৰিলোঁ আৰু কংগ্ৰেছ বুলি নহয়, যি দুইগৰাকী ৰীনা মেধি আৰু বহু কেইবাগৰাকী জইন কৰিলে তেওঁলোক বিজেপিতে আছিল। কিবা কাৰণত আৱেগত তেওঁলোকক কিবা এটা উল্টা মাৰিছিল আৰু ঘৰৰ মানুহ ঘৰত ওলাই আকৌ আহি গ'ল আৰু উভতি আহি গ'ল আৰু ঘৰৰ মানুহ। কংগ্ৰেছ বুলি কোনো কথা নাই। আৰু এই ৰীনা মেধিতো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কিবা দায়িত্বটো আছিল। প্ৰস্তুতি চলি আছে। আমাৰ এভাৰ 1 লাখ মানুহ তাত সমাগত হ'ব। প্ৰথমবাৰৰ কাৰণে আমাৰ হোজাই জিলাত 183 প্ৰধানমন্ত্ৰী পদাৰ্পণ কৰিব। আমি হোজাই জিলাত বিশেষকৈ লামডিংবাসী ৰাইজ বিপুল সংখ্যাই দুপৰীয়া 12 বজা পোৱাকে তাত উপস্থিত হ'ব লাগে, তেওঁ আদৰণি জনাব লাগে। তোমাৰ অনুৰোধ থাকিলে আপোনাৰ থাকিলে 1 তাৰিখ 3 বজা পোৱাকে আমাৰ কেবিনেট মন্ত্ৰী সন্মানীয় পীযুষ কামত দিনকাকে আহিব। তেওঁকো মই ইয়াত নিমন্ত্ৰণ দিছোঁ। আমি এটলিষ্ট কাকিবাসী ৰাইজ আমাৰ যিসকল আমাৰ কাকি মণ্ডল বা ৰাণীবাসী মণ্ডল ৰাইজ তাত যাব, তেওঁ আদৰণি জনাব। অহা দিনৰ চৰকাৰ যদি যিবিলাক আমি এতিয়া কৰিব পৰা নাই এই কামবিলাক আমি পূৰ্ণাংগ ৰূপ দিব পাৰোঁ, তেওঁলোকে তাৰ কাৰণে মোৰ আহ্বান থাকিল, অনুৰোধ থাকিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।